ইয়াত আচলতে মই ব্যৱসায়িক সূত্ৰে ইয়াতে মই জড়িত হৈ পৰোঁ। মোৰ ওচৰতে মোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে। আজি বহু বছৰৰ পৰাই তেওঁলোকে এটা মানে অসুবিধাত ভুগি আছিলে। তেওঁলোকে সৰুকৈ এটা মানে উপাসনাস্থলী আছিলে। কেইবছৰমান আগতে মোক তেখেতসকলে ক'লে যে আপুনি আমাক কিবা বনাই দিয়ক মন্দিৰ এটা। সেই হিচাপে মই মন্দিৰটো আগবাঢ়িছোঁ। ব্যয়টো একচুৱেলি কিমান হৈছে মই ক'ব পৰা নাই। সেইকাৰণে পৰা নাই মই সেইবিলাক ভগৱানৰ যিহেতু মই এটা কাৰণতে কৰি আছোঁ হিচাপটো মই ৰখা নাই। আপুনি মইতো মন্দিৰটো এখেতসকলে কোৱা মতে 150 বছৰ বুলি কয়। কোনো মই এতিয়ালৈকে কোনো তথ্য দেখা নাই। কিন্তু তথ্য হিচাপে তেওঁলোকে এনেই কৈছে যে আমাৰ প্ৰকৃত তথ্য নাই। এনেই আমি মৌখিক যিটো পৰম্পৰাগত চলি আছোঁ সেইমতে আমি 150 বছৰ বুলি নিৰ্ধাৰণ কৰিছোঁ তেনেকৈ কৈছোঁ। ৰাইজৰ সহযোগত মই সকলোৱে সহযোগ কৰি আমি পৰিচালনা কৰোঁ। ময়ো সহযোগ কৰিম নিশ্চয়। যাতে মন্দিৰটো ভালদৰে পৰিচালিত হয় সেইটো কথা। গুৱাহাটীৰ পদুমবোৰীত থাকোঁ। পদুমবোৰীৰ বাসিন্দা মই। আজি এই মন্দিৰটো আপুনি ৰাইজৰ মাজত উৎসৰ্গা কৰি কেনেকুৱা আপোনাৰ ভাল লাগিছে মোৰ খুবেই আনন্দ হ'বলৈ আনন্দিত মই। আৰু মই যিটো সপোন ৰাইজৰ সপোনটো যিহেতু বাস্তৱায়িত কৰিব পাৰিছোঁ সেইখিনি কাৰণে মই নিজকে ধন্য মানিছোঁ। কাৰণ তেখেতসকলে বহুত দিনৰ এটা অভাৱ পূৰণ কৰি আছিলে। মোক তেখেতসকলে মহিলাখিনি প্ৰথমতে আহি মোক অনুৰোধ কৰিছিলে যে আমাক এইখিনি কৰি দিয়ক। কিন্তু মই তেখেতসকলক কথা দিছিলোঁ যে মই কৰি দিম কিন্তু মোক সময় দিব লাগিব। মই নিজৰ কষ্টোপাৰ্জিত ধনেৰে মই আপোনালোকক যিমানখিনি পাৰোঁ কৰি দিম। সেইকাৰণে তেওঁলোকৰ পৰা সময় বিচাৰিছোঁ আৰু মন্দিৰটো সেইকাৰণে অলপ সময় ল'লে দীঘলীয়া সময়। এতিয়া ৰাইজক উৎসৰ্গা কৰে। এতিয়া ৰাইজক উৎসৰ্গা সকলো ৰাইজে ইয়াতে আহি উপাসনা কৰিব পাৰিব। আমাৰ এই মন্দিৰটো অতি আধ্যাত্মিকভাৱে আমি ভক্তিভাৱে পূজা অৰ্চনা কৰি আহিছোঁ। শিৱ মন্দিৰটো আমাৰ দুখন গাঁৱৰ সীমাস্থলীত অৱস্থিত। অধমাপাৰা গাঁও আৰু হালৈপাৰা গাঁও, দুইখন গাঁও চপাই আমাৰ মৌজাৰ অন্তৰ্গত। দুইখন গাঁৱৰ সীমাত অৱস্থিত এই মন্দিৰটি ভক্তিভাৱে ৰাইজে আজি 50 বছৰৰো অধিক কাল পূজা অৰ্চনা কৰি আহিছে। আৰু মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজে বিভিন্ন সময়ত প্ৰচেষ্টা কৰিছে। কিছু নিৰ্মাণ কৰা হৈছিল, আধৰুৱা হৈছিলে। আৰু তেনে অৱস্থাত আমাৰ এই অঞ্চলত আহি বিশিষ্ট ব্যৱসায়ী তেখেতে সামাজিকভাৱেও যথেষ্ট আগ্ৰহী লোক। তেখেত হ'ল অৱনী দাস ডাঙৰীয়া। তেখেতে ইচ্ছা প্ৰকাশ কৰিলে যে ৰাইজে যি পূজা অৰ্চনা কৰি আছে আৰু মন্দিৰটোৰ যিটো মাহাত্ম্য সেই মাহাত্ম্যৰ প্ৰতি তেখেতৰ আত্মবিশ্বাস ৰাখি তেখেতে মন্দিৰটো পুনৰ নিৰ্মাণৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে। আগ্ৰহ প্ৰকাশ কৰি ৰাইজৰ সৈতে আলোচনা বিলোচনাৰ মাধ্যমেৰে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰি এক সুন্দৰভাৱে আটকধুনীয়াভাৱে নিৰ্মাণ কৰি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে। আমি তেখেতৰ পৰিয়ালৰ যি বদান্যতা, তেখেতৰ পৰিয়ালৰ যি সামাজিক দিশত অৰিহণা, আধ্যাত্মিক দিশত অৰিহণা, তাৰ কাৰণে আমি অধমাপাৰা আৰু হালৈপাৰা গাঁৱৰ ৰাইজৰ হৈ তেখেতক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ, স্বীকাৰ কৰিছোঁ। তেখেতৰ পৰিয়ালৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমাৰ হিন্দু ধৰ্মৰ যি আৰাধনাৰ থলী, প্ৰাৰ্থনাৰ থলী, এই মন্দিৰ নামঘৰবোৰ বিভিন্ন সময়ত পৰিত্যক্ত অৱস্থাত আছে, যিটো আমাৰ কাৰণে আচলতে অতি দুখকৰ বিষয়। এনে দুখজনক বিষয়ক পৰিত্ৰাণ পাবৰ কাৰণে তেখেতে যিখিনি আগ্ৰহ দেখুৱালে, তেখেতে যিখিনি অৰিহণা আগবঢ়ালে, তাৰ কাৰণে আমি ৰাইজে সদায় নিশ্চয় স্বীকাৰ কৰিম।